ঢকুৱাখানাৰ লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত 4জনকৈ ঠিকাদাৰক সোধা পোছা লখিমপুৰ আৰক্ষীৰ নিশাই আটাইকেইজনকে থানালৈ নি সোধা পোছা কৰে আৰক্ষীয়ে ইফালে নিশা ঘটনাস্থলীত উপস্থিত হয় CIDৰ লগতে ফৰেনচিকৰ দল বিভিন্ন নমুনা তথা তথ্য সংগ্ৰহ কৰে দলটোৱে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে সুনীল গগৈক হত্যা কৰা স্থানত তন্ন পৰীক্ষা চলায় অতি শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ব কৰা হ'ব বুলি দাবী আৰক্ষীৰ উল্লেখযোগ্য যে অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি জ্বলাই দিছিল সুনীল গগৈৰ নামৰ বিজেপিৰ নেতাজনক সুমনিৰ মাজত নিশংসভাৱে জ্বলাই হত্যা কৰিছিল বিজেপিৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক সুনীল গগৈক আৰু 13 মেত গ্ৰেপ্তাৰ হোৱা PHৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তা জয়ন্ত গোস্বামীৰ দুৰ্নীতিত উদংমাত বিশেষ ভূমিকা লৈছিল সুনীল গগৈয়ে আৰু দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে হত্যা কৰা হ'ল নেকি সুনীল গগৈক এইলৈ যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে আৰু দেখিবলৈ পোৱা গৈছে বৰ্তমান তদন্ত অব্যাহত আছে অধিক জনাব সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি বুঢ়াগোহাঁই নিশ্চয় ক'ব লাগিব ঢকুৱাখানাত কালি যি নিশংস হত্যাকাণ্ড হ'ল আৰু সুনীল গগৈৰ ঘৰত মই বৰ্তমান উপস্থিত আছোঁ দেখা পোৱা গৈছে সমগ্ৰ এটা শোকাকুল পৰিৱেশ মোৰ সহযোগী কেমেৰামেনক দেখাবলৈ অনুৰোধ কৰিছোঁ সুনীল গগৈ বাসগৃহত আছোঁ তেখেতৰ পত্নী আছে আৰু তেওঁ ককাইক আছে সুনীল গগৈ ককাইক মই তেওঁ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু কালি কি প্ৰত্যক্ষ কৰিছিলে আৰু তেওঁ কি দাবী জনাব চৰকাৰক দেখা পোৱা গৈছে কালি আপুনি কি প্ৰত্যক্ষ কৰিছিলে আমি যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ বিচাৰি তেতিয়া অলপ দূৰ গৈয়ে আমি একোৱা জুই দেখা পাওঁ চুমনিৰ মাজত তাৰপৰা জুইকুৰা দেখি আমি আগবাঢ়ি গৈ থাকোঁ আগবাঢ়ি গৈয়ে জুইকুৰা ঠিক ওচৰতে টৰ্চ লাইট এটা পৰি থকা দেখোঁ আমাৰ যিটো টৰ্চ লাইট লৈ গৈছিলে সেই টৰ্চ লাইটটো দেখা পাওঁ টৰ্চ লাইটটো দেখা লগে লগেই আমাৰ সৌৰভ গগৈ যিটো আমাৰ ভতিজা সি চবপিনে ঘূৰাই মেলি সেই টৰ্চ লাইটটোৱে চাইছিলে তাৰপৰা আৰু মই যিটো টৰ্চ লাইট লৈ গৈছিলোঁ সেইটো মই টৰ্চ লাইটটো চবপিনে ঘূৰাই গছৰ চবপিনে চাইছোঁ আৰু ক'তো একো দেখা নাপালোঁ তাৰপাছতে জুইকুৰালে ভালকৈ লক্ষ্য কৰোঁতে আমি দেখা পালোঁ যে কিবা মানুহৰ আকৃতি এটা জ্বলি আছে মানে সেইটোৱে তেতিয়া কনফাৰ্ম হ'লোঁ যে আমাৰ ভাইটি ইয়াত জ্বলি আছে কি অনুৰোধ জনাব এতিয়া চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ ভাইটি উচিত ন্যায় পাওক আমাক ইয়াতে উচিত মানে তদন্ত কৰি পিনে আমাক ন্যায় দিয়ে যেন যিহেতু এইটো ভিতৰুৱা অঞ্চলত এনেকুৱা এটা হত্যাকাণ্ড সংঘটিত হৈ গ'ল তাৰ বাবে আপুনি ওচৰৰ কিবা সন্দেহ প্ৰকাশ কৰিছে নেকি ওচৰত হয়তো কোনোবা থাকিবও পাৰে কোনোবা ইনফৰ্মাৰ হয়তো আমাৰ অলপ ধাৰণা অলপ সন্দেহ কৰিছোঁ সেইকাৰণে উচিত তদন্ত কৰিলে হয়তো ওলাই পৰিব যিহেতু সুনীল গগৈৰ পত্নী আছে কথা সোধাৰ কোনো যিহেতু মৰ্মাহত হৈ আছে এই সময়ত কথা প্ৰশ্ন সোধাৰ কোনো নাহে তথাপিও ইমান ডাঙৰ এটা হত্যাকাণ্ড হৈ গ'ল যিহেতু সুধিবই লাগিব তেখেতে কিছু কথা কম বুলি কৈছে মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাক কিবা কৈ থৈ গৈছিলে নেকি তেখেতে বিশেষ মোক একো নক'লে তেওঁ মাত্ৰ গুৱাহাটীত থাকোঁতে কৈছিলে মই ঘৰলৈ আহিবলৈ কওঁতে তেতিয়া তেওঁ কৈছিলে যে মই ঘৰলৈ গ'লে সোনকালে শেষ হৈ যোৱাটো তুমি বিচৰা নেকি বুলি কৈছিলে মই তেতিয়া ক'লো আহিব নালাগে তেতিয়াহ'লে মোক কেইদিনমান ইয়াত ছেফটিকে থাকিবলৈ কৈছে এনেকৈ কৈছিলে আৰু মোক বিশেষ একো নক'লে তেওঁ কিবা ভাবুকি আহিছিলে নেকি ভাবুকি বিশেষ মোলৈ ডাইৰেক্টকৈ অহা নাই কিন্তু তেওঁ এজন লগৰ এজনে মোলৈ ফোন কৰিহে জনাইছিলে যে চুনি আহিলে তাক ঘৰত ভালকৈ থাকিবলৈ কবি তাক কণ মনে নাব ল'ৰাজনে মানুহ লগাই পিটাম বুলি কৈছিলে তেখেতৰ নামবিলাক মনোজ সন্দিকৈ মোলৈ ফোন কৰি কৈছিলে তেওঁ ক'ত শুনিছিলে তেওঁক ডাইৰেক্ট কৈছিলে যদিও মই নাজানো তেওঁ মোক কৈছিলে তেওঁক ভালকৈ থাকিবলৈ কবি বুলি এইটো কাৰ্যবাহী অভিযন্তাৰ যি ধৰাই দিছিলে তাৰ সেইটোৱে কিবা সেইটোৱে 100% সেইটোৱে জয়ন্ত গোস্বামী তেওঁ সেই দুৰ্নীতিখিনি ধৰা পেলাই দিয়াৰ কাৰণে তেওঁ এটা লবি ঠিকাদাৰ লবিয়ে সেইখিনি গোটেই কামখিনি কৰিছে তেওঁক ল'ৰাটোক যোৱা মুহূৰ্তত ল'ৰাৰ লগত কথা পাতোঁতে কৈছিলে মই গম নাপাওঁ ল'ৰাই কওঁতেহে গম পাইছোঁ তেওঁ কৈছিলে যে ঠিকাদাৰে তেওঁক অলপ ভাবুকি দিছে পালে মাৰি কাটি পেলাই দিম বুলি কৈছে মোৰ আগতে মই তেওঁ গুৱাহাটীৰ পৰা অহাৰ পিছত অলপ ভয় থকা যেন লাগে মোক দেখি আহি ভাত পানী তেওঁ সম্পূৰ্ণকৈ এদিনো খোৱা নাছিলে বাঢ়ি দিয়া ভাত সদায় এৰিছিলে আধাতে মই তেতিয়া অনুভৱ কৰিছিলোঁ তেওঁ যে অলপ ভয়ত আছে মই ভয় খাওঁ বুলি তেওঁ মোক
অকণো ভয়টো নেদেখুৱাই মানে তেওঁ নিজে যিমান ভয় খাইছে ভিতৰতে খাইছিলে কিন্তু মোক দেখুওৱা নাছিলে সেইটো সম্পূৰ্ণ জয়ন্ত গোস্বামী তেওঁ মানুহে এইটো কৰিছে সেইটো কাৰণে মই এটাই অনুৰোধ কৰোঁ সকলো উচ্চপদস্থ বিষয়াক এই কেছটো যাতে ইমানতে গাপ নিদি সকলো উচিত তদন্ত কৰে যেন আৰু দোষীক সোনকালে শাস্তি দিয়ে যেন এয়ে মোৰ অনুৰোধ আৰু দেখা পোৱা গৈছে শোকাকুল পৰিৱেশ সমগ্ৰ অঞ্চলটোতে এতিয়া দেখা পোৱা গৈছে এনেদৰে যিহেতু উক্ত ঘটনাৰ তদন্তৰ কাৰণে সংযুক্ত পৰখৰ যি এটা টিমে ইয়াত কালিৰ পৰা বাহৰ পাতি আছে আৰু তদন্ত অব্যাহত ৰাখিছে যিহেতু আৰক্ষী সঞ্চালক জি পি সিং ডাঙৰীয়া ইয়ালৈ অহা কথা আছে কিছু সময় পাছত উপস্থিত হ'ব আমালৈ খবৰ যিহেতু আহি পৰিছে দেখা পোৱা গৈছে সমগ্ৰ পৰিৱেশটো শোকাকুল পৰিৱেশ ইমান ডাঙৰ এটা হত্যাকাণ্ড ইয়াত সংঘটিত হৈ গ'ল আৰু ইমান ভিতৰৰ এটা অঞ্চলত ইয়াত যদি ওচৰৰ যদি কোনোবা যদি ইনফৰ্মাৰ নাথাকে বা হয়তো কোনো লোক যদি জড়িত নাথাকে তেতিয়াহ'লে এই ঘটনাৰ লগত ইমান সোনকালে জড়িত নাথাকে তেনেহ'লে এই মাৰ্ডাৰ কেছৰ সম্ভৱ হৈ নুঠে ইয়াত যিহেতু উচিত তদন্ত বিচাৰিছে তেখেতৰ পত্নী আৰু তেওঁৰ পুত্ৰ আছে আমি পুত্ৰৰ কাষলৈ পিছত যাবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত দিব্যজ্যোতি বুঢ়াগোহাঁই এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঢকুৱাখনৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত বৰ্তমান অব্যাহত আছে নিশা ঘটনাস্থলীত CIDৰ লগতে ফৰেনচিকৰ দল গৈ উপস্থিত হৈ তন্ন কিদৰে পৰীক্ষা নিৰীক্ষা চলাইছে তন্ন কিদৰে পৰ্যবেক্ষণ কৰিছে আমি সেই বিষয়ে দেখুৱাই আছোঁ আৰু দেখিবলৈ পোৱা গৈছে বৰ্তমান হাপতীয়া চেতিয়া গাঁৱত সুনীল গগৈৰ বাসগৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে